নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জুনুস কুকিংলৈ আশা কৰো আপোনালোক ভালে কুশলে আছে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পাই লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মই বনাবলৈ গৈ আছো বহুতে ইজি আৰু টেস্টি এটা ৰেচিপি সঁচাকৈ এই ৰেচিপিটো বনাবলৈ সহজ হোৱাৰ উপৰিও খাবলৈ বহুতে টেস্টি হয় এই ৰেচিপিটো মই কেনেদৰে বনাইছো তাকে দেখুৱাবলৈ যাব লাগিব মোৰ পাকঘৰলৈ গতিকে বলক দেৰি নকৰি যাওঁ মোৰ পাকঘৰলৈ আজি মই বনাবলৈ ওলোৱা ভিডিওটো হৈছে নিম অইল তাৰ বাবে মই লৈছো নিমৰ গুটি নিমৰ পাতেৰে নবনাং নিমৰ পাতেৰে বনালে বেছিকৈ ষ্ট্ৰং হয় হেহে মই নিমৰ গুটি লৈছো এয়া পুৰত নিমৰ গুটি লৈছো একেবাৰে পুৰত হৈ গৈছে দেখাই পাইছে আপোনালোকে একেবাৰে কলা পৰি গৈছে পুৰত হৈ গৈছে এই নিমৰ গুটিবোৰ মই ঠাৰিৰ পৰা এতিয়া এৰুৱাই লৈ আছো এই নিম অইলটো আপোনালোকে খৰ খুজুতি হলেও লগাব পাৰে নহলে বা চুলিটো উফি হলে লগাব পাৰে বহুতে ভাল হয় আৰু এতিয়া মই ইয়া নিমৰ গুটিবোৰ এনেদৰে চিঙি লৈছো গুটেখিনি নিমৰ গুটি একেবাৰে মই চিঙি লৈ লম এই নিম অইলটো নিম পাতেৰেও বনাই কিন্তু নিম পাতৰে বনোৱাতকৈ নিম গুটিৰে বেছি ষ্ট্ৰং হয় এয়া মই আটাইখিনি নিমৰ গুটি এৰুৱাই লৈ ললো আৰু এতিয়া মই ভালদৰে এবাৰ ধুই লম যিহেতু এইটো মই নিম অইল বনাম আৰু খৰ খুজতিৰ বাবে ব্যৱহাৰ কৰিম স্কিনত সেইকাৰণে ভালকৈ ধুই লৈছো ধুলি মাকতি বহুত লাগি থাকিব পাৰে এয়া মই নিম গুটি কেইটা ধুৱা হৈ গল এতিয়া মিক্সিৰ জাৰ এটা লৈ পেলাই এইখিনি ধুনীয়াকৈ গুৰি কৰি লৈ লম এয়া মই মিক্সিৰ জাৰটোত আটাইখিনি গুটিয়ে দি দিলো আৰু ইয়াৰে এটা ধুনীয়াকৈ পেষ্ট বনাই লৈ লম এয়া মোৰ পেষ্টটো বনোৱা হৈ গল দেখিছানে ইমানখিনি গুৰি কৰি লৈছো একেবাৰে মিহিকৈ গুৰি কৰি লৈছো এয়া একেবাৰে মিহি হৈ গৈছে এতিয়া আহিছো গেছৰ ফালে এয়া মই গেছত কেৰাহী এখন বহাই দিছো আৰু কেৰাহীখনতে দি দিছো নিমৰ পেষ্টখিনি নিমগুটিৰ পেষ্টটো এয়া নিমগুটিৰ পেষ্টটো বহাই দি এতিয়া মই তেল দি দিছো তেল মই মিঠাতেলে ব্যৱহাৰ কৰিছো আপোনালোকে প্ৰয়োজন অনুভৱ কৰিলে ইয়াতে নাৰিকলৰ তেলো ব্যৱহাৰ কৰিব পাৰে তেলটো লৈ একো হেৰি নহয় বনোৱাৰ বা ষ্ট্ৰঙত কোনো পৰিৱৰ্তন নহয় এটো ষ্ট্ৰঙে থাকিব আপোনালোকে যি তেল ব্যৱহাৰ কৰিম বুলি ভাবে সেই তেলে ব্যৱহাৰ কৰিব পাৰে এয়া মই মিঠাতেল দিছো আৰু মিঠাতেলখিনি দি একেবাৰে নিমখিনি এয়া ভাজি একেবাৰে কলা কৰি পেলাব লাগিব কলা কৰি পেলালেহে বেছি ইয়াৰে তেলটো ষ্ট্ৰং হয় এনেদৰে একেৰাহে লৰাই এইখিনি ভাজি থাকিব লাগিব লৰাই নাথাকিলে এইখিনি তলত লাগি ধৰে এয়া মই একেবাৰে লৰাই এনেদৰে ভাজি আছো আৰু নিমৰ যিখিনি পেষ্ট হয় এই পেষ্টখিনি একেবাৰে কলা পৰি যোৱালৈকে এইখিনি ভাজি থাকিব লাগিব এয়া দেখিছেনে মই নিমৰ পেষ্টখিনি একেবাৰে কলা পৰি উঠিছে আৰু এয়া মোৰ তেলখিনি সম্পূৰ্ণ ৰেডি হৈ গৈছে এতিয়া মই গেছৰ পৰা এইখিনি নমাই লৈ লম আপোনালোকক দেখুৱাই দিছো কিমানখিনিলৈকে মই ভাজিছো এয়া মোৰ নিমৰ তেলখিনি সম্পূৰ্ণ ৰেডি হৈ গৈছে এতিয়া মই এটা বাটি লৈছো বাটিটোত এখন কটন কাপোৰ লৈছো কটন কাপোৰখনত এয়া মই তেলখিনি ঢালি দি ভালদৰে চাকি লৈ লম এয়া মই কটন কাপোৰখনত তেলখিনি ঢালি দিছো আৰু ঢালি দি এইখিনি ভালদৰে একেবাৰে মই চেপি উলিয়াই লৈ লম এয়া দেখিছেনে তেলৰ কালাৰটোৱে চেঞ্জ হৈ গৈছে এতিয়া মই কাপোৰখনৰ পৰা ধুনীয়াকৈ চেপি যিমানখিনি তেল হিঠাটোত সোমাই আছে সেই তেলখিনি মই একেবাৰে এৰুৱাই লৈ লম আৰু এই হিঠাখিনিও আপোনালোকে ইচ্ছা কৰিলে পেলাই নিদিব পাৰে ফুলৰ টাব থাকিলে ফুলৰ টাবত ব্যৱহাৰ কৰিব পাৰে এইটো কীটনাশক হয় কিন্তু তেল আছে তেল থাকিলে বেছিকৈ ব্যৱহাৰ কৰিব নালাগে অকমান ব্যৱহাৰ কৰিব পাৰে বা এইখিনি পেলাও দিব পাৰে যিহেতু তেল ইয়াতে আছে এয়া মই চেপি একেবাৰে উলিয়াই লৈছো এয়া মই হিঠাটোও পেলাই নিদু কিছুমান টাবত মই এইখিনি অকমান ব্যৱহাৰ কৰিম এইটো ধুনীয়া কীটনাশক হৈ প্ৰস্তুত হৈছে এইটো ফুলৰ টাবত অকমান ব্যৱহাৰ কৰিব পাৰি এয়া মই দেখুৱা ধৰণত এইখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তাত থকা ফুলৰ গুৰিত থকা পোক পৰুৱাবোৰ একেবাৰে গুচি যাব এয়া মই বটল এটাত এই তেলখিনি সুমুৱাই লৈছো আৰু ধুনীয়াকৈ ঢাকনি বন্ধ কৰি এইখিনি এতিয়া মই এনেদৰে থৈ দিম এয়া দেখিছেনে ইমান ধুনীয়াকৈ তেলখিনি কালাৰ চেঞ্জ হৈ গৈছে আৰু নিম অইল প্ৰস্তুত হৈ গল আপোনালোকে এনেদৰে যদি আগতে বনাই পোৱা নাই এনেদৰে এবাৰ বনাই চাবচোন সঁচাকৈয়ে বহুতেই উপকাৰী হয় ভিডিওটো চাই ভাল পালে যদিহে ভাল পালে
আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডৰ মাজত এবাৰ ট্ৰাই কৰি চাব আৰু সঁচাকৈয়ে যদি ভাল পাইছে এটা লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব লগ পাম আন এটা নতুন ভিডিঅ' ৰেচিপিৰ সৈতে তেতিয়ালৈ সুস্থ থাকক সুখত থাকক বাই বাই